শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ ২ নং পিৰাকটা বঙালী গাঁৱৰ এগৰাকী লোক যোৱাকালি ৰাতিপুৱাৰে পৰা নিৰুদ্দেশ হৈ আছে। সেয়েহে লোকজনৰ সন্ধান বিচাৰি ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে আজি বিয়লি সংবাদ মাধ্যমৰ কাষ চাপিল দুৰ্ভগীয়া পৰিয়ালৰ লোক। উল্লেখ্য যে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ ২ নং পিৰাকটা বঙালী গাঁৱৰ বাসিন্দা কেনাৰাম মুছাহাৰী নামৰ লোকজন যোৱাকালি ৰাতিপুৱা অনুমানিক 10 বজাত নিজৰ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হয়। যদিও বৰ্তমানলৈকে লোকজনৰ কোনো সন্ধান পোৱা নাই পৰিয়ালৰ লোকে। যদি কোনো সদাশয় ব্যক্তিয়ে লোকজনৰ কোনো সন্ধান পায় তেন্তে ঢেকিয়াজুলি আৰক্ষী থানাত নাইবা 9955454256 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালৰ লোকে। মোৰ শহুৰ দেউতা যোৱাকালি 10:30 মান বজাত ঘৰৰ পৰা ওলাই গৈ ঘৰত আৰু নাহিল। তাৰপিছত আমি 4টা মান বজাত ৰাতিও বিচাৰিলোঁ, গোটেই বিচাৰিলোঁ, নাপালোঁ আৰু আজিও বিচাৰিছোঁ, পোৱা নাই। তাৰপিছত নোপোৱাৰ কাৰণে আজি ঢেকিয়াজুলি থানাত এজাহাৰ এখন দিলোঁ। যদি কোনো সদাশয় ব্যক্তিয়ে মোৰ শহুৰ দেউতা শ্ৰীযুত কেনাৰাম মুছাহাৰীক বিচাৰি পায় তেতিয়াহ'লে ঢেকিয়াজুলি থানাৰ লগত যোগাযোগ কৰি অন্যথা এই তলত দিয়া নম্বৰটো দি কল কৰিবলৈ অনুৰোধ কৰা হ'ল।